নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ। আৰু আপোনালোকে গম পাইছে যিহেতু আমাৰ এতিয়া বন বিভাগৰ পদ আহিব আৰু এই বন বিভাগৰ পদৰ ইণ্টাৰভিউ যিহেতু আমাৰ 2026 হ'ব, অৰ্থাৎ জানুৱাৰী ফেব্ৰুৱাৰী মাহমানতে হ'ব আৰু আমাৰ নৱেম্বৰ মাহতে এই পোষ্টখিনি আহিব। যিখিনি বন বিভাগৰ পোষ্ট আহিব, কম হওক বা বেছি হওক সেইটো কথা পাছত পাতিম, কিন্তু পোষ্ট আহিব যে সেইটো হয়। যিখিনি আমাৰ পোষ্ট আহিব সেই পোষ্টখিনিৰ চিলেকশ্যন প্ৰচেছটো কেনেকুৱা কি হিচাপত হ'ব, A to Z তথ্য দিম আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে। ভিডিঅ'টো শেষলৈকে চাব, সকলোখিনি তথ্য দিবলৈ চেষ্টা কৰিম। এতিয়া পোনপ্ৰথমতে আপোনালোকক ক'বলৈ আহিছোঁ যে আমাৰ বন বিভাগৰ যদি পদ আহে, সেই পদৰ ওপৰত ভিত্তি কৰি বা বিভাগসমূহ এনেকুৱা হিচাপত আহিব যে ফৰেষ্টাৰ গ্ৰেড 1 মানে হৈছে এটা SI চাকৰি, যেনেকৈ পুলিচ SI ঠিক তেনেকৈ এটা গ্ৰেড 1 ফৰেষ্টৰ এটা SI চাকৰি। গতিকে ফৰেষ্টৰ গ্ৰেড 1ত চাকৰিৰ বাবে পদ আহিব। আৰু ছেকেণ্ডটো হৈছে APF কনষ্টেবল। APF কনষ্টেবল সেইটো মানে আমাৰ কনষ্টেবল লেভেলৰ পষ্ট, আছাম ফৰেষ্ট প্ৰটেকশ্যন ফ'ৰ্চ। আৰু 3 নম্বৰতে আছে আমাৰ ফৰেষ্ট গাৰ্ডটোৰ কথা জানে, আমাৰ সেইটো এটা 1 ষ্টাৰ পোষ্ট হয়, সেইটো আমাৰ ফৰেষ্ট গাৰ্ড। আৰু 4 নম্বৰতে আছে সেইটো আমাৰ কনষ্টেবল বা ড্ৰাইভাৰ পোষ্ট। গতিকে এনেকুৱা ধৰণৰ পোষ্টখিনি আহিব। গ্ৰেড 1 আহিব, ফৰেষ্ট গাৰ্ড আহিব, APF কনষ্টেবল হ'ব, ফৰেষ্ট গাৰ্ড যিটো আমাৰ ড্ৰাইভাৰ পোষ্ট। এইখিনি বিভাগীয় পোষ্ট আহিব। আৰু এইখিনি বিভাগীয় পোষ্টৰ কোনটো পোষ্টৰ কেনেকুৱা কি চিলেকশ্যন প্ৰচেছ মন কৰিব। ফাৰ্ষ্টে ক'ব বিচাৰিছোঁ যে ফৰেষ্ট গ্ৰেড 1 বা SI চাকৰি। ইয়াত পোনপ্ৰথমতে হ'ব তোমালোকৰ ৰিটেন টেষ্টত থাকিব 100 মাৰ্ক আৰু নিগেটিভ মাৰ্কিং থাকে ফৰেষ্টৰ গ্ৰেড 1 যিটো SI হয়। আৰু ৰিটেন টেষ্ট পাছ কৰাৰ পিছতে হ'ব তোমালোকৰ 40 মাৰ্কৰ এটা ফিজিকেল টেষ্ট, য'ত তোমালোকৰ থাকিব গ্ৰেড 1ৰ 1600 মিটাৰ ৰানিং আৰু লং জাম্প থাকিব 16.5 ফুট। ইমানেই। মেল ফিমেল একে, ফিমেলৰ হ'লে 800 মিটাৰ আৰু মেলৰ হ'লে 1600 মিটাৰ। আৰু ফিমেলৰ হ'লে লং জাম্পটো 12.5 ফুট আৰু মেলৰ হ'লে 16.5 ফুট। 40 নম্বৰ ফিজিকেল টেষ্ট ৰিটেন পাছ কৰাৰ পিছত। তাৰপৰা NCC যদি থাকে 5 নম্বৰ এটা এক্সট্ৰা। আৰু গোটেইখিনি ক্লিয়াৰ কৰাৰ পিছত একে শেষত অৰেল বা ভাইবা টেষ্ট এটা লোৱা হ'ব ফৰেষ্টাৰ গ্ৰেড 1 সেইটো। বয়সৰ কথাখিনি ক'ম, শেষলৈকে চাব আৰু বহুখিনি কথা আছে। ইয়াৰ পিছতে আহিছে আমাৰ ফৰেষ্ট গাৰ্ড আৰু APF কনষ্টেবল। এই দুইটা বিভাগৰ আমাৰ চিলেকশ্যন প্ৰচেছ একেই হ'ব, মানে একেদিনাখনে ইণ্টাৰভিউ হ'ব একেই, যেনেকৈ AB UB ঠিক তেনেকৈ APF কনষ্টেবল বা ফৰেষ্ট গাৰ্ড। পোনপ্ৰথমতে হ'ব এই দুটা বিভাগীয় পোষ্টৰ হ'ব ফিজিকেল টেষ্ট 40 নম্বৰ, ৰানিং আৰু লং জাম্প 3200 মিটাৰ ল'ৰাসকলৰ, ছোৱালীসকলৰ হ'ব 1600 মিটাৰ। ল'ৰাসকলৰ লং জাম্প থাকিব 16.5 ফুট, ছোৱালীসকলৰ থাকিব 12.5 ফুট। ইমানে থাকিব। আৰু 3বাৰ চান্স দিয়া হ'ব লং জাম্প, ৰানিং এক টাইমেই দিয়া হ'ব আৰু টাইম থাকে 14 মিনিট ল'ৰাসকলৰ, ছোৱালীসকলৰ থাকিব 8.5 মিনিট। ইমানেই। 40 নম্বৰ ফিজিকেল টেষ্ট। আৰু ফিজিকেল টেষ্ট ক্লিয়াৰ কৰাৰ পিছতে ফিজিকেলৰ মাৰ্কৰ ওপৰত ভিত্তি কৰি তোমালোকক মাতিব ৰিটেন দিবলৈ। ৰিটেনটো হ'ব 50 মাৰ্কৰ। আৰু ফিজিকেল টেষ্টটো যিটো মাতিব তোমালোকৰ ৰিটেন দিবলৈ, সেইটো ষ্টেট ৱাইজ হিচাপতে যাব, এটা কাট অফত বনিব। প্ৰত্যেকটো কাষ্টৰ এটা কাট অফে বনিব গোটেই ষ্টেট ৱাইজ হিচাপত। আৰু ফিজিকেল ক্লিয়াৰ কৰাৰ পিছতো ৰিটেন দিবলৈ মাতিব 50 মাৰ্কৰ। এই 50 মাৰ্কৰ ৰিটেন টেষ্টত কোনো নিগেটিভ মাৰ্কিং নাথাকে, নৰ্মেল ৰিটেন টেষ্টটো হ'ব। কিন্তু কম্পিটিশ্যনৰ লেভেলটো অলপমান হাই হ'ব। বৰ্তমান মই কেইবাখনো বুক দিছোঁ ডেছক্ৰিপশ্যনত ফৰেষ্টৰ বা বন বিভাগক লৈ, গতিকে বুককেইখন তোমালোকে অৰ্ডাৰ কৰি লোৱা। তাৰপিছত তোমালোকে ৰিটেন ক্লিয়াৰ কৰাৰ পিছতে এক্সট্ৰা মাৰ্ক আহি যাব ফিজিকেলৰ দিনাখনেই, সেইদিনাখন তোমালোকে লৈ যাব লাগিব NCC এক্সট্ৰা 5 নম্বৰ পাবা। আৰু একে শেষত গোটেইখিনি ক্লিয়াৰ কৰাৰ পিছত তোমালোকে অৰেল বা ভাইবা টেষ্টটো লোৱা হ'ব। APF কনষ্টেবল ফৰেষ্ট গাৰ্ড একেটাই, মানে একে হিচাপতে তোমালোকৰ প্ৰচেছটো চলিব। আকৌ ড্ৰাইভাৰ কনষ্টেবলো সেইদিনাখনেই হ'ব ফিজিকেল টেষ্টটো 40 নম্বৰ। ড্ৰাইভাৰ স্কিল টেষ্ট এটা লোৱা হ'ব, ড্ৰাইভিং কৰিব জানা নাজানা 10 নম্বৰ। আৰু ৰিটেন টেষ্টটো হ'ব 50 মাৰ্কৰ, সেই একেই। NCC 5 নম্বৰ, অৰেল বা ভাইবা টেষ্ট 5 নম্বৰ, টোটেল 110 নম্বৰ চিলেকশ্যন প্ৰচেছত ড্ৰাইভাৰ। আৰু 100 মাৰ্কৰ হ'ব APF ফৰেষ্ট গাৰ্ডৰ 100 মাৰ্কৰ টোটেল চিলেকশ্যন প্ৰচেছটো। আৰু SIটো হ'ব টোটেল 150 মাৰ্কৰ চিলেকশ্যন প্ৰচেছ। গতিকে এতিয়া কোনকেইটা বিভাগৰ কেনেকুৱা ক'ত কি চিলেকশ্যন প্ৰচেছ, ৰানিং লং জাম্প এইখিনি কথা গম পালা। কিন্তু আৰু এটা আছে আমাৰ প্ৰচেছ, সেইটো হৈছে আমি খোজ কাঢ়িব লাগিব। খোজ কঢ়া বিষয়টো হৈছে আমি 26 কিলোমিটাৰ আমি খোজ কাঢ়িব লাগিব ল'ৰাসকলে। এণ্ড মন কৰিবা, যিটো আমাৰ ফৰেষ্টৰ গ্ৰেড 1 আছে, গ্ৰেড 1 বা SI চাকৰি আৰু ফৰেষ্ট গাৰ্ড যিটো 1 ষ্টাৰ, সেই দুইটা বিভাগতে আমি 26 কিলোমিটাৰ ল'ৰাসকলে খোজ কাঢ়িব লাগিব 4 ঘণ্টাত। আৰু ছোৱালীসকলক 16 কিলোমিটাৰ 4 ঘণ্টাত খোজ কাঢ়িব লাগে। সেইটো কোনো ধৰণৰ মাৰ্ক নাথাকে।
এইখিনি কোনো ধৰণৰ আমাৰ মাৰ্ক নাথাকে আৰু যিখিনি আমাৰ এক্সট্ৰা মাৰ্কৰ কথা কৈছোঁ NCC চাৰ্টিফিকেট থাকিলে 5 নম্বৰ বি থাকিলে 3 নম্বৰ আৰু এ চাৰ্টিফিকেট থাকিলে তোমালোকক 2 নম্বৰ দিব এতিয়া খোজ কঢ়াৰখিনি কথা নিশ্চয় এতিয়া গম পালোঁ ৱল ক্ৰিক টেষ্ট এইটো জাষ্ট তোমালোকে 4 ঘণ্টা কোৱালিফাই হ'বলৈ কোনো ধৰণৰ এইটোৰ মাৰ্ক নাথাকে এতিয়া এইখিনি বিভাগীয় চিলেকশ্যন প্ৰচেছটোৰ কথা গম পালে কিন্তু আমাৰ বয়সৰ সীমাবদ্ধতাটো ক'ত কিমান লাগিব কোনটো পোষ্টত আমাৰ কিমান বয়স লাগিব মন কৰিব যিটো আমাৰ ফৰেষ্টাৰ গ্ৰেড 1 আছে আৰু ফৰেষ্ট গাৰ্ড আৰু ড্ৰাইভাৰ এই তিনিটা বিভাগ মন কৰিব ফৰেষ্টাৰ গ্ৰেড 1 ফৰেষ্ট গাৰ্ড আৰু ড্ৰাইভাৰ হ'লে আমি 18 বছৰৰ পৰা 40 বছৰলৈকে এপ্লাই কৰিব পাৰিম আৰু বহুতেই ৱেইট কৰি আছে 18 বছৰৰ পৰা 40 বছৰলৈকে আমি ফৰেষ্টাৰ গ্ৰেড 1 ফৰেষ্ট গাৰ্ড ড্ৰাইভাৰত আমি এপ্লাই কৰিব পাৰিম আৰু যিটো আমাৰ APF কনষ্টেবল আছে APF কনষ্টেবল আছে APF কনষ্টেবল আৰু যিটো আমাৰ ফৰেষ্টৰ আৰু ড্ৰাইভাৰ কনষ্টেবল থাকে সেই দুইটাত আমাৰ 18 বছৰৰ পৰা 25 বছৰলৈ জেনেৰেল আৰু STS 5 বছৰ OBC 3 বছৰ এক্সট্ৰাকৈ দিব এতিয়া বয়সৰ সীমাবদ্ধতাখিনি গম পালে 40 বছৰলৈকে ফৰেষ্ট গাৰ্ড আৰু ফৰেষ্ট সেই গ্ৰেড 1ৰ ড্ৰাইভাৰ আৰু ফৰেষ্ট গাৰ্ড 40 বছৰলৈকে এই কথাখিনি নিশ্চয় গম পালে এতিয়া আহিছোঁ আমাৰ বয়সৰ কথাখিনি গম পালে এতিয়া আহিছোঁ হাইট চেষ্টৰ কথালৈ জেনেৰেল OBC MOBC SC মেইলৰ হ'লে 163 লাগিব পুলিচতকৈ 1 চেণ্টিমিটাৰ বিচৰা হৈছে ল'ৰাৰ ক্ষেত্ৰত 163 মেইলৰ আৰু ফিমেলৰ হ'লে 150 আৰু ST হিলছ ST প্লেইন এৰিয়াৰ বাবে মেইলৰ 153 ফিমেলৰ 145 আৰু চেষ্ট অনলি ফৰ মেন মানে মেইলৰ বাবে 79 to 84 ফুলাব লাগিব আৰু হাইটৰ কথা গম পাইছে জেনেৰেল OBC MOBC SC 162.56 cm APF কনষ্টেবল ড্ৰাইভাৰ আৰু ড্ৰাইভাৰখিনিৰ বাবে ফিমেলৰ 154.94 ST হিলছ ST প্লেইনৰ বাবে 160.02 152.40 চেজ এইখিনি কৈ 80 85 70 83 এইখিনি চেজ হাইট ইমানেই এইটো ফৰেষ্টৰ গ্ৰেড 1 ফৰেষ্ট গাৰ্ডৰ হাইট আছিলে আৰু পিছৰটো আহিছিলে APF কনষ্টেবল মানে 163 মান থাকিলে সেইটো নিশ্চিন্ত সেইটো চিন্তা কৰিবলগীয়া বিষয় নহয় এতিয়া নিশ্চয় গম পালে বয়সৰ সীমাবদ্ধতা ক'ত কিমান লাগিব আৰু এতিয়া হৈছে আমাৰ এডুকেশ্যন কোৱালিফিকেশ্যন ক'ত কিমান লাগিব এডুকেশ্যন কোৱালিফিকেশ্যনৰ কথা বহুতে যিহেতু জানিব বিচাৰি আছে যিটো আমাৰ আহিব ফৰেষ্ট গাৰ্ডত আমি হায়াৰ ছেকেণ্ডেৰী পাছ কৰিব লাগিব য'ত নেকি আমি 40 বছৰলৈকে যিহেতু এপ্লাই কৰিব দিয়ে গতিকে হায়াৰ ছেকেণ্ডেৰী পাছ লাগিব আমাৰ ফৰেষ্ট গাৰ্ড যিটো 1 ষ্টাৰ আৰু যিটো আমাৰ APF কনষ্টেবল লাগিব SSLC বা 10 পাছ হ'লে আমি এপ্লাই কৰিব পাৰিম আৰু যিটো ড্ৰাইভাৰ আমাৰ 10 পাছ হ'লে এপ্লাই কৰিব পাৰিম বাকী আমাৰ ড্ৰাইভাৰ চাৰ্টিফিকেট লাগিব আৰু যিটো আমাৰ গ্ৰেড 1ত আমাক লাগিব বেচেলৰ ডিগ্ৰী মানে আমি BA পাছ বা গ্ৰেজুৱেট কমপ্লিট কৰা হ'ব লাগিব এইটো নিশ্চয় দেখিছে বেচেলৰ ডিগ্ৰী লাগিব আমি যিকোনো বৰ্ডৰ পৰা আমি BA পাছ কৰা হ'ব লাগিব যিটো গ্ৰেড 1 SI চাকৰি হয় গতিকে গোটেইকেইটাৰ বাবে চিলেকশ্যন প্ৰচেছটো বেলেগ এতিয়া প্ৰত্যেকটো বিভাগীয় পোষ্টৰ চিলেকশ্যন প্ৰচেছ বয়সৰ কথা সীমাবদ্ধতাৰ কথা কোৱালিফিকেশ্যন আৰু চিলেকশ্যন প্ৰচেছটো কেনেকুৱা কি হ'ব হাইট চেষ্ট আৰু ফিজিকেলটো কেনেকুৱা ক'ত ৰিটেন ক'ত কেনেকুৱা A to Z বুজাই দিলোঁ নিশ্চয় বুজিব পাৰিলে গতিকে খুব সোনকালে আহিব আমাৰ নৱেম্বৰ মাহতে বন বিভাগৰ পোষ্ট নিশ্চয় বুজি পালে নটিফিকেশ্যন সৈতে বুজাই দিলোঁ যে ক'ত কেনেকুৱা কি হিচাপত হ'ব যে ফৰেষ্টাৰ গ্ৰেড 1ত 150 মাৰ্ক APF কনষ্টেবল বা ফৰেষ্ট গাৰ্ডৰ 100 মাৰ্ক আৰু যি ড্ৰাইভাৰ কনষ্টেবল ড্ৰাইভাৰত হ'ব 110 মাৰ্ক গতিকে এনেকুৱাই হ'ব চিলেকশ্যন প্ৰচেছসমূহ ভিডিঅ'টো শেষলৈকে চাই থকাৰ কাৰণে বহুত বেছি ধন্যবাদ জয় অসম